Hello everyone, welcome back to Equipat. So আজি আৰু এটা ভিডিঅ লৈ আহিছো of our series যোনটো নেকি হৈছে districts of Assam য'ত নেকি আমি each and every districts ৰ কথা আমি এটা এটাকে কভাৰ কৰি আহিছো। So আজিৰ যিটো আমাৰ ডিস্ট্ৰিক্ট হৈছে যিটো নেকি আমাৰ কৰিমগঞ্জ নহয় এতিয়া আমি ক'ব লাগিব শ্ৰীভূমি বুলি ৰাইট। So শ্ৰীভূমি ডিস্ট্ৰিক্ট আমি যদি চাওঁ যোৱা বছৰ নৱেম্বৰ মানৰ পৰা বিৰাটে বেছি নিউজত আছে বিকজ তেখেতে ইয়াৰ নামটো যিটো হৈছে নামটো অফিচিয়েলি সলনি কৰি দিয়া হৈছে ওকে। So এই ডিস্ট্ৰিক্টটোৰ কথা আমি চাওঁ আহক কিন্তু এক্সামৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট হয় সেই হিচাপে আমি আগবাঢ়িম ওকে। সো শ্ৰীভূমিৰ কথা চাওঁ সো আগতে আমি অলপমান ডেমোগ্ৰাফিক চাই লওঁ কাৰণ ইয়াতে আমাৰ ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে দেট কৰিমগঞ্জৰ যদি আমি চাওঁ তেতিয়াহ'লে এৰিয়া কিমান হয় তেতিয়াহ'লে এৰিয়া কিমান হৈছে আমাৰ অলমোষ্ট চাব গ'লে 1800 স্কয়াৰ কিলোমিটাৰ অফ এৰিয়া আমাৰ অসমৰ তুলনাত যদি আমি চাওঁ তেতিয়াহ'লে অসমৰ কিমান আছে 78438 স্কয়াৰ কিলোমিটাৰ তাৰে ভিতৰত আছে আমাৰ 1800 কৰিমগঞ্জ বা শ্ৰীভূমিৰ নামতে ওকে। পপুলেশ্যন যদি আমি চাওঁ তেতিয়াহ'লে অলমোষ্ট 12 lakhs পিপল আছে ইয়াতে আমাৰ অসমৰ যেনেকুৱা আমাৰ 3.12 crore আছে বুলি আমি কওঁ তেনেকুৱাকে ইয়াতে আছে আমাৰ অলমোষ্ট 12 লাখ আছে। মেল পপুলেশ্যন আমাৰ ইমানখিনি আছে ফিমেল পপুলেশ্যন ইমানখিনি আছে এছচি আৰু এছটি যদি আমি চাওঁ পাৰ্চেন্টেজ ওয়াইজ ইয়াতে দিয়া আছে ওকে। মুভিং অন যদি আমি চাওঁ পপুলেশ্যন ডেন্সিটি যদি আমি চাওঁ ইয়াতে লিখা আছে 680 পাৰ স্কয়াৰ কিলোমিটাৰ। সো এইটো যদি আমি চাওঁ তেতিয়াহ'লে অসমৰ তুলনাত যদি আমি চাওঁ তেতিয়াহ'লে পপুলেশ্যন ডেন্সিটি কৰিমগঞ্জৰ যথেষ্টখিনি বেছি ওকে। আমাৰ অসমৰ যদি আমি চাওঁ কিমান আছে অসমৰ আছে আপোনালোকৰ 398 ৰাইট 398 persons per square kilometer কিন্তু সেই হিচাপে চাব গ'লে এই জায়গাখিনি যথেষ্টখিনি কনজেষ্টেড হয় বুলি আমি ক'বলৈ পাৰো। ৰেট বা আমাৰ গ্ৰোথ ৰেট যদি আমি চাওঁ আৰু ইয়াতে কোৱা গৈছে পাৰ্টিকুলাৰলি দ্য ডিকেডেল গ্ৰোথ ৰেট। সো 2001 পৰা যিটো আমাৰ লাষ্ট সেন্সাস হৈছিলে অন 2011 তাৰলৈকে যদি আমি চাওঁ ডিকেডেল গ্ৰোথ ৰেট কিমান আছে 20.74%। সেক্স ৰেচিও যদি আমি চাওঁ 961 ওকে। আমাৰ অসমৰ যদি চাওঁ কিমান আছে অসমৰ গাইজ 958 স্কয়াৰ কিলোমিটাৰ ৰাইট। সো এইখিনি আছিলে কিছুমান ডেমোগ্ৰাফিক্স আৰু তাৰ উপৰি যদি আমি চাওঁ তাৰ ৰিলিজনৰ কথা যদি আমি চাওঁ মেজৰিটি যদি আমি চাওঁ তেতিয়াহ'লে ইছলাম ধৰ্ম বা মুছলমানসকল তাতে বেছি আছে দেন এগেইন আমি যদি চাওঁ নেক্সটত আছে হিন্দুইজম তাৰপিছত আছে খ্ৰীষ্টিয়ানিটি একেবাৰে কম নিয়াৰ এবাউট 1% আছে। লিটাৰেচি ৰেট যদি আমি চাওঁ তেতিয়াহ'লে 79.72%। সো ইন কম্পাৰিজন টু আসাম এছ এ ষ্টেট আমাৰ ইয়াতে লিটাৰেচি ৰেট কিন্তু যথেষ্ট হাই হয় অসমৰ কিমান হয় 72.19 ৰাইট। সো ইয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে লিটাৰেচি ৰেট ইয়াতৰ বেছি হয়। সো ইয়াতে মেল কিমান হৈছে মেলৰ লিটাৰেচি ৰেট 85.7 আৰু ফিমেলৰ কিমান হৈছে 73.49 ওকে। এটলিষ্ট এইখিনি মুখস্থ কৰিবৰ কাৰণে আপোনালোকে ট্ৰাই কৰিব। অফিচিয়েল লেংগুৱেজেছ কি কি আছে গাইজ বেংগলী আছে মেইতেই আছে ওকে। দেন বেংগলী যদি আমি চাওঁ বেংগলী আটাইতছে বেছি বেংগলী স্পিকাৰ্ছ আটাইতছে বেছি আছে তাৰপিছত আমাৰ হিন্দী স্পিকাৰ্ছ আছে দেন বিষ্ণুপ্ৰিয়া আমাৰ যদি স্পিকাৰ্ছ 2% আৰু ভোজপুৰীও যথেষ্ট আছে এবাউট 1.65% আছে ওকে। সো যিসকলে কৰিমগঞ্জৰ পৰা চাই আছে আই মিন টু চে শ্ৰীভূমিৰ পৰা চাই আছে আপোনালোকে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ ডিস্ট্ৰিক্টটোকে কভাৰ কৰি আছোগে। নোটেবল ট্ৰাইবছ তাতে আমি যদি চাওঁ ট্ৰাইবেল পপুলেশ্যন যথেষ্টখিনি আছে লাইক ৰাংখল আছে কুকি আছে খাচী আৰু আমাৰ চাকাচেপ আছে ওকে। প্ৰনাউন্সিয়েচনত যদি অলপমান ভুল আছে তেতিয়াহ'লে ক্ষমা কৰিব। ডেমোগ্ৰাফিক্সৰ কথা আমি যথেষ্টখিনি চালো না অলপমান চাওঁ হওক যে শ্ৰীভূমি কেনেকুৱাকে বনিলে ওকে। সো বা কৰিমগঞ্জ আগতে যিটো নাম আছিলে সেইটো কি হিচাপে বনিলে সেইটো চাওঁ। So it was first established as a subdivision of Sylhet with 40 paraganas in 1778 okay 1778 চনত এটা subdivision হিচাপে ৰাখা হৈছিলে ইয়াক under Sylhet okay Sylhetor under ইয়াক এটা subdivision হিচাপে ৰাখা হৈছিলে of 40 paraganas বুলি ক'লে আমি কি বুজো paraganas বুলি ক'লে এনেকা ক'ব পাৰে আপোনালোকে like it's a group of villages okay এগালখিনি মান গাঁও okay বা এটা সাব ডিভিজন বুলিও আমি ডাইৰেক্টলি ক'বলৈ পাৰো বা এগালখিনি ভিলেজেছ আছে আজি তাৰিখত যেনেকৈ আমি সমষ্টি বুলি কওঁ ৰাইট বহুত কেইটা আমাৰ তেনেকুৱা বা ব্লক সাৰ্কেল তেনেকুৱা থাকে সেই তেনেকুৱা। সো আগতে পাৰাগনাছ ৱৰ্ডটো যথেষ্টখিনি ইউজ হৈছিলে এণ্ড ইট ৱাজ নেম ইয়াৰ যিটো আগৰ যিটো নাম আছিলে কৰিমগঞ্জ সেই কৰিমগঞ্জ নামটো দিয়া গৈছিলে এখেতৰ পৰা মোহাম্মদ কৰিম চৌধুৰী ওকে। তেখেত কোন আছিলে সেইটো সময়ত তেখেত এজন বেংগলী মুছলিম তেখেতে এজন বেংগলী মুছলিম মিৰাজদাৰ আছিল বুলি কৈছে মিৰাজদাৰ বুলি ক'লে আমি কি বুজো তেনেকুৱা হয় লাইক হু ইজ ৰেছপন্সিবল ফৰ কালেক্টিং ৰেণ্টছ এণ্ড অল ওকে। সো ৰেণ্ট ইত্যাদি কালেক্ট কৰে ওকে সেইবিলাকৰ কাম কৰিছিলে সো সিহঁতক মিৰাজদাৰ বুলি কোৱা গৈছিলে এইটো সময়ত তেনেকুৱা এজন আমাৰ ব্যক্তি এগৰাকী আছিলে এজন আছিলে তেখেত হৈ গ'ল মোহাম্মদ কৰিম চৌধুৰী। এই কৰিম ওৱানটোৰ পৰাই আমাৰ কৰিমগঞ্জ আহিছিলে কথাটো হৈছিল কি তেখেতে এটা বজাৰ এটা বজাৰ এটা খুলিছিলে বুলি কোৱা গৈছিলে এটা বজাৰ এটা ফাউণ্ড কৰা বুলি কোৱা গৈছিলে ঠিক আছে। সেই বজাৰটো যদি আমি চাওঁ বজাৰটো আজিৰ তাৰিখত আমাৰ একেবাৰে শ্ৰীভূমি টাউন বা কৰিমগঞ্জ টাউনত আছে কিন্তু একদম প্ৰথমতে যদি আমি চাওঁ বজাৰটো অলপমান বেলেগ জেগাত আছিলে ক'ত আছিলে অৰিজিনেলি এ বজাৰ সাউথ অফ নাতিখাল
ওকে সো নাতি খালটো এনেকুৱা হয় that sometimes নাতি আৰু খাল দুটা separate word কে ইউজ কৰে নাতি খাল কি হয় এইটো এটা wetland টাইপৰ এটা এৰিয়া হয় বা এটা কানেক্টিং এৰিয়া এটা হয় বুলি ক'ব পাৰি between two rivers ওকে সেইখিনি আমি পঢ়িম বাৰু ওকে সো নাতি খাল আৰু কুছিয়াৰা ৰিভাৰ ওকে তাৰ ওচৰতে এই পাৰ্টিকুলাৰ বজাৰটো আছিলে আৰু সেই বজাৰটোৰ নাম কোৱা গৈছিলে কৰিমগঞ্জ বজাৰ বুলি ঠিক আছে আৰু সেই পাৰ্টিকুলাৰ যিটো বজাৰ আছিলে কিন্তু পিছলে কি কৰিলে আমাৰ একচুৱেল যিটো আজি তাৰিখত যোনটো জায়গাত আছে শ্ৰীভূমি বা কৰিমগঞ্জ সেই তাৰলৈকে শিফ্ট কৰা গৈছিলে কেতিয়া কৰা গৈছিলে 1870 ত ঠিক আছে সো নামটো ক'ৰ পৰা আহিলে আপোনালোকক যদি সোধে তেতিয়াহ'লে ইট কেম ফ্ৰম মোহাম্মদ কৰিম চৌধুৰী অলৰাইট চলো মুভিং অন দেন এগেইন আমি গম পালো দেট সিলেটৰ এটা পাৰ্ট আছিলে শ্ৰীভূমি জায়গাটো সিলেটৰ এটা পাৰ্ট আছিলে তাৰপিছত কি হ'ল গাইজ এটা ৰেফাৰেণ্ডাম এটা হয় ওকে ৰেফাৰেণ্ডাম এটা হয় আমি সকলোৱে জানো যে 1947 ত কি হৈছিলে ইণ্ডিয়া পাকিস্তান আমাৰ ডিভিজন হৈছিলে সেই ডিভিজনটো তেতিয়া নেকি হৈছিলে তেতিয়া ইষ্ট পাকিস্তান ইফালে বনি গ'ল ৰাইট আৰু সেই ইষ্ট পাকিস্তানৰ যিখিনি আমাৰ বাউণ্ডাৰী লাইন আছিলে সেইটোতো ৰেড ক্লিফ লাইন অলৰেডি আমাৰ বনাই দিয়া গ'লেগে ডিমাৰ্কেশন হৈ গ'লগে কিন্তু তাতে কি কৰিছিলে এটা ৰেফাৰেণ্ডাম এটা কৰা হৈছিলে তাৰ মানে কি সেই তাত থকা যিসকল মানুহ আছে not through representatives but directly তাত থকা যিখিনি পপুলেশ্যন আছে পপুলেশ্যন খিনি সোধা গৈছিলে that আপোনালোকে কাৰ ফালে হ'বলৈ বিচাৰে ওকে that আপোনালোকে ইণ্ডিয়াৰ লগত থাকিব বিচাৰে নে আপোনালোকে ইষ্ট পাকিস্তানৰ লগত জয়েন হৈ যাবলৈ বিচাৰে ওকে সো তেনেকুৱা এটা ৰেফাৰেণ্ডাম এটা হৈছিলে সেইবিলাকক আমি কি বুলি কওঁ ৰেফাৰেণ্ডাম বুলি আমি ক'ব পাৰো তেনেকুৱা কিছুমান ৱৰ্ডছ বিলাক আছে লাইক ৰেফাৰেণ্ডাম প্লেবিচাইট ওকে এইবিলাক বিৰাটেই ইম্পৰ্টেণ্ট টাৰ্ম হয় যদি আপোনালোকে জানে কমেন্ট কৰিব পাৰে যদি নাজানে তেতিয়াও কমেন্ট কৰিব পাৰে মই সেইবিলাক টাৰ্মছ বিলাকৰ ওপৰতো এটা ক্লাছ লৈ আনিম ঠিক আছে গাইজ মুভিং অন ফৰ্মেশ্যন অফ শ্ৰীভূমি আৰু যদি আমি কন্টিনিউ কৰো তাৰপিছত সেই ইণ্ডিপেণ্ডেন্স যেতিয়া নেকি হৈ গ'ল সেই ৰেফাৰেণ্ডামটো হৈ গ'ল ৰেফাৰেণ্ডামটো হোৱাৰ পাছত কি হ'ল দেট চিলহেট দেন এগেইন বহুতখিনি কৰিমগঞ্জৰ জাগা সেইটো সময়ৰ কৰিমগঞ্জৰ জাগা গ্ৰেটাৰ কৰিমগঞ্জ বুলি আমি ক'ব পাৰো তাৰ কিছুমান জাগা আছিলে লাইক বিয়ানী বজাৰ ওকে বনলেখা শাহপুৰ জাকিগঞ্জ ওকে এইখিনি জাগা কি হৈ গ'ল ইষ্ট পাকিস্তানৰ ফালে গুচি গ'লগে দেন এগেইন যথেষ্টখিনি জাগা থাকি গ'ল ৰেষ্ট অফ কৰিমগঞ্জৰ জাগাখিনি আমাৰ ইণ্ডিয়াৰ লগত ইনকৰ্পৰেট হৈ গ'লগে ওকে আৰু লগতে কি হ'ল দেট এই কুছিয়াৰা যিটো ৰিভাৰ আছিলে সেই কুছিয়াৰা ৰিভাৰটোক এটা বাউণ্ডাৰী হিচাপে বনাই দিয়া গ'লগে এণ্ড ফাইনেলি যোৱা বছৰ 21 নৱেম্বৰ 2024 আমাৰ কি হ'ল অফিচিয়েলি ৰিনেম কৰি পেলাই শ্ৰীভূমি কৰি দিয়া গ'লগে এতিয়া শ্ৰীভূমিৰ মিনিংটো হৈছে দ্য লেণ্ড অফ গডেছ লক্ষ্মী ওকে লেণ্ড অফ গডেছ লক্ষ্মী আৰু এই কথাষাৰ কৈছিলে কোনে আমাৰ ৰবীন্দ্ৰনাথ টেগৰ তেখেতে আমাৰ কথাটো কৈছিল ওকে সো সেই হিচাপে নামটো আগৰ নামটো কৰিমগঞ্জ নামটো চেঞ্জ কৰি দিয়া গ'লগে আৰু এতিয়া শ্ৰীভূমি নামটো আহি গ'লগে ঠিক আছে সো নাম কেনেকুৱা আহিলে আপোনালোকে গম পালে নাও কিছুমান পইণ্ট চাওঁ আহক যিবিলাক আপোনালোকৰ পৰীক্ষাৰ কাৰণে বিৰাটেই বেছি ইম্পৰ্টেণ্ট হয় নাও আমি অলৰেডি গম পালো that এৰিয়া কিমান হৈছে গাইছ এৰিয়া যদি আমি চাওঁ আমাৰ অলমোষ্ট 1800 স্কয়াৰ কিলোমিটাৰ অফ এৰিয়া হৈছে বৰ্ডাৰ যদি আমি চাওঁ কোন কোন আছে বৰ্ডাৰত তেতিয়াহ'লে কাছাৰ আছে ৰাইট কাছাৰ যদি আমি চাওঁ কৰিমগঞ্জৰ তেতিয়াহ'লে কাছাৰ অলমোষ্ট নৰ্থ চাইডে আৰু নৰ্থ ইষ্ট চাইডে যদি আমি চাওঁ তেতিয়াহ'লে কাছাৰ আছে দেন এগেইন হেলাকান্দি আছে হেলাকান্দি যদি আমি চাওঁ তেতিয়াহ'লে সাউথৰ ফালে বা আমাৰ সাউথ ৱেষ্টৰ ফালে আছে মিজোৰামো আমাৰ আছে দেন ত্ৰিপুৰা মিজোৰাম ত্ৰিপুৰা বাংলাদেশ ইনফেক্ট বাংলাদেশৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰে which is not just a state but it's a country okay so বাংলাদেশৰ লগত যদি আমি চাওঁ নিয়াৰ about 90 কিলোমিটাৰ মান ইহঁতে বৰ্ডাৰ শ্বেয়াৰ কৰে okay কৰিমগঞ্জে বৰ্ডাৰ শ্বেয়াৰ কৰে এইখিনি কথা মোষ্ট প্ৰবলি এটা থাকিব লাগে আমি আগলৈ পঢ়িম হেডকোৱাৰ্টাৰ ক'ত আছে আমাৰ শ্ৰীভূমি টাউনতে আছে ঠিক আছে নিয়াৰ দা বাংলাদেশ বৰ্ডাৰ শ্ৰীভূমি টাউনটো আপোনালোকে মনত ৰাখিব অলমোষ্ট বাংলাদেশ বৰ্ডাৰৰ ওচৰত আছে ঠিক আছে নৰ্দাৰ্ণ চাইডে অলমোষ্ট বাংলাদেশ বৰ্ডাৰৰ ওচৰত আছে surrounded by the rivers Kusiara and Longai okay so এই পাৰ্টিকুলাৰ যিটো জাগা আছে শ্ৰীভূমি টাউন সেই শ্ৰীভূমি টাউনৰ ওচৰত কোনটো ৰিভাৰ্ছ আছে আপোনালোকক যদি সোধে তেতিয়াহ'লে কুছিয়াৰা আছে ডেফিনেটলি কুছিয়াৰাটো আপোনালোকে মন পৰিছে চাগে কুছিয়াৰা সুৰমা ৰাইট বাৰাক যেতিয়া নেকি বাইফাৰ্কেট হৈ যায় দুফাল হৈ যায় হৈ পেলাই এটা ব্ৰাঞ্চক আমি কুছিয়াৰা কওঁ আৰু এটা ব্ৰাঞ্চক সুৰমা বুলি কওঁ সেই কুছিয়াৰা যিটো ব্ৰাঞ্চ আছে বা ৰিভাৰ আছে সেইটো আমাৰ শ্ৰীভূমি টাউনৰ কাষেদিয়ে আছে then again Longai river as well then again it is connected by the Notikhal canal okay so Notikhal canal যেটো আছে সেই canalটো কি কৰে কুছিয়াৰা river আৰু আমাৰ যে Longai river এই দুটা কি কৰিছিলে কানেক্ট কৰিছিলে কোনটো ৰিভাৰে কানেক্ট কৰিছিলে Notikhal okay Notikhal so কিছুমান জায়গাত আপুনি বেলেগ বেলেগ ওয়াৰ্ড হিচাপে পাব কিছুমান জায়গাত সেম ওয়াৰ্ড হিচাপে পাব so এইটো এটা এনেকুৱা এটা কোঅপাৰেটেড ইটস লাইক এ কানেক্টিং ৰুট between these two rivers কিন্তু এই কানেক্টিং ৰুটটো আগতে আছিলে আজি তাৰিখত যদি আমি চাওঁ আজি তাৰিখত নটিখালৰ কানেক্টিভিটিটো নাই বুলি কোৱা যায়
Now this region is also prone to serious flooding. As Sribhumi town to jodi ami sao eta flooding or occur flooding যথেষ্ট খিনি বা every year flooding হৰ scenario হয় বুলি আমি দেখা পাইছো okay last year যদি আমি চাও 2000 last year নহয় 2007 ত যদি আমি চাও তাতে যথেষ্ট খিনি flooding হৈছিল okay then again তাৰ কথা আৰু অলপমান জানিব হলে administrative and political divisions ইয়াৰ পৰা guys directly question আহি যাবলৈ পাৰে so ইয়াতে কোৱা গৈছে that পাঁচটা তহচিল আছে okay কি আছে ইয়াতে পাঁচটা তহচিল আছে পাঁচটা তহচিল বুলি কলে পাঁচটা সাৰ্কেল আছে বুলি আপোনালোকে ক'বলৈ পাৰে okay পাঁচটা সাৰ্কেল ইয়াতে আছে আৰু পাঁচটা সাৰ্কেল কোনখিনি আছে শ্ৰীভূমি আছে okay শ্ৰীভূমি আছে বা শ্ৰীভূমি বা আমি কৰিমগঞ্জ ক'ব পাৰো শ্ৰীভূমি then again হৈ গল ইয়াতে বদৰপুৰ হৈ গল okay then again আমাৰ নীলাম বাজাৰ হৈ গল then again আমাৰ পাথাৰকান্দি হৈ গল then again আমাৰ ৰামকৃষ্ণ নগৰ হৈ গল ঠিক আছে সো এইকেইটা হৈ গল তাৰ পাঁচটা তহচিল then again ইয়াতে যদি আমি চাওঁ পাঁচটা আমাৰ অসম legislative assembly constituency আছে ক'ত ক'ত আছে ৰাতাবাৰী পাথাৰকান্দি নৰ্থ আৰু সাউথ শ্ৰীভূমি বা কৰিমগঞ্জ আৰু বদৰ ঠিক আছে ইয়াৰ ভিতৰত যদি এটা সিগনিফিকেন্ট বস্তু আছে কি যে ৰাতাবাৰী যেটো আছে ৰাতাবাৰী কনস্টিটুৱেন্সি যেটো আছে হেতু designated only for the scheduled caste people so SC সকলৰ কাৰণে এখিনি জায়গা এই কনস্টিটিউশনটো আমাৰ ৰাখা হৈছে বুলি কৈছে বা ডেজিগনেট কৰা হৈছে বুলি কৈছে প্ৰিলিমছ কাৰণে আৰু স্পেসিফিক পইণ্ট চাও হওক দেন আমাৰ এই শ্ৰীভূমি যেটো ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টৰ নৰ্থৰ ফালে আৰু নৰ্থ ইষ্টৰ ফালে যদি আমি চাও তেতিয়াহলে মোস্টলি প্লেন এৰিয়া আছে ঠিক আছে সো এটো আমাৰ কৰিমগঞ্জ হৈ গল সো এই নৰ্থৰ ফালে বা নৰ্থ ইষ্টৰ ফালে এইখিনি জায়গাত কি আছে বুলি কৈছে excuse me mostly plain area আছে বুলি আমাৰ কৈছে কিন্তু সাউথ বা সাউথ ওয়েষ্টৰ ফালে আমাৰ যথেষ্টখিনি ফৰেষ্ট কভাৰ আছে বুলি কৈছে সো সাউথ বা সাউথ ওয়েষ্টৰ ফালে এইখিনি জায়গা যথেষ্টখিনি ফৰেষ্ট এৰিয়া আছে বুলি কৈছে ওকে সো ফৰেষ্ট এৰিয়া আমি কেতিয়া আমি ফৰেষ্ট বুলি কওঁ আপোনালোকে নিশ্চয় জানে চাগে ক্যানোপি ৰাইট মনত পৰিছে চাগে আপোনালোকৰ ক্যানোপি মোৰ ক্লাছেত যদি আগতে চাই আছে তেতিয়ালে গম পাইছে চাগে ক্যানোপি থ্ৰুদি আমি গম পাওঁ বা ক্লাসিফাই কৰো এটা ফৰেষ্ট টোটেল আৰু টোটেল ফৰেষ্ট কভাৰ কিমান আছে কৈছে যে 30% গোটে কৰিমগঞ্জ জায়গাটো যদি আমি চাও তেতিয়ালে তাৰ 30% পুৰা ফৰেষ্ট এৰিয়া আছে which is equivalent to at least more than 54,000 hectares of land latitude longitude যিমান পাৰে মনত ৰাখিব ট্ৰাই কৰিব বা at least 24 latitude কিমান আছে 24 ৰ পৰা 25 ৰ লৈকে longitude কিমান আছে 92 ৰ পৰা 92 লৈকে okay so 92 degree 15 minutes of 92 degree 35 minutes okay ট্ৰাই কৰিব মুখস্থ কৰিব কাৰণে যদি মুখস্থ নহয় নালাগে okay যিখিনি আপোনালোকে নিজৰ মাইন্ডত যিখিনি লব পাৰে এবজৰ্ব কৰিব লাগে সিমানখিনি লওক যদি বেছি স্ট্ৰেছ দিয়ে আগৰখিনি পাহৰি যাব পাৰে নহয় তেনেকুৱা হয় আমাৰ লগত গতিকে ইমান বেছি স্ট্ৰেছ নলও then again yes talking about the borders মই কৈছিলো আপোনালোকক বাংলাদেশৰ লগত border share কৰে কিমান border share কৰে 92 কিলোমিটাৰ লেক border share কৰে তাৰে ভিতৰত গুটেখিনি আমাৰ ল্যান্ড border বা গুটেখিনি ৰিভাৰ border অকল কুছিয়াৰা ৰিভাৰৰ থ্ৰুয়েদিয়ে কুছিয়াৰা নদীৰ থ্ৰুয়েদিয়ে খালি borderটো বনিছে তেনেকুৱা নহয় কুছিয়াৰা নদীৰ থ্ৰুয়েদি 41 কিলোমিটাৰৰ ৰিভাৰ বাউণ্ডাৰী আছে then again 51 কিলোমিটাৰ যদি আমি চাও ল্যান্ড বাউণ্ডাৰী আছে টোটাল বাংলাদেশৰ লগত বাউণ্ডাৰী কিমান শ্বেয়াৰ কৰে 92 কিলোমিটাৰ now talking about the other states of our northeast India শ্ৰীভূমিয়ে মিজোৰামৰ লগতো বাউণ্ডাৰী শ্বেয়াৰ কৰে কিমান 12.60 কিলোমিটাৰ আৰু ত্ৰিপুৰাৰ লগতো কৰে কিমান 46.3 কিলোমিটাৰ এই দুটা পইণ্ট কিন্তু গাইস very important okay এই দুটা পইণ্ট আপোনালোকে ট্ৰাই কৰিব মনত ৰাখিবৰ কাৰণে শ্ৰীভূমি নাম যে সলনি কৰি দিয়া গৈছে গতিকে শ্ৰীভূমিৰ পৰা কোৱেশ্চন অহা সম্ভাৱনা বহুত বেছি আছে আৰু যদি ফিজিওগ্ৰাফি কথা যদি আমি চাও তেতিয়া হলে ইয়াতে কিছুমান মাউন্টেন ৰেঞ্জেস আছে লাইক দা ফাৰ্স্ট ইজ হোৱাট আমাৰ হৈ গল ছাত্ৰাচূড়া ৰেঞ্জ প্ৰনাউন্সিয়েচন এগেইন মই কৈছো ভুল হলে ক্ষমা কৰিব ছাত্ৰাচূড়া ৰেঞ্জ এটো পাৰ্টিকুলাৰলি বদৰপুৰ এৰিয়া খিনিত আছে আৰু এই ৰেঞ্জটো স্টাৰ্ট হয় আৰম্ভণি হয় ফ্ৰম দা সাউথ ইষ্ট বৰ্ডাৰ with the Hailakandi district okay so Hailakandi districtৰ যে লগত যেটো জাগা আছে হেখিনি জাগাৰ পৰা আৰম্ভ হয় এনেকা সিম্পল কোৱেশ্চন আহিব পাৰে দেই that ছাত্ৰাচূড়া ৰেঞ্জ যেটো আছে হে ৰেঞ্জটো কোনটো জাগাত লোকেটেড আছে তাতে ডিস্ট্ৰিক্টও দি দিব পাৰে okay ডিস্ট্ৰিক্ট দি দিব পাৰে বা আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া বা তেনেকুৱাকে খুদি দিব পাৰে okay at least আপোনালোকে গম পাব লাগে that কৰিমগঞ্জ জাগাটোৰ লগত এছ'চিয়েটেড হয় I'm sorry শ্ৰীভূমি জাগাটোৰ লগত এছ'চিয়েটেড হয় then again আৰু এটা ইম্পৰ্টেন্ট ৰেঞ্জ আছে পাথাৰিয়া যেটো নেকি আৰু এটা নাম আছে যেটো নেকি আদামেইল বুলিও কয় okay আদামেইল বা আদামাইল বুলি কয় it marks the western border of the district so আমি এটা জায়গাত চালো that সাউথ ইষ্টৰ ফালে কোনটো ৰেঞ্জ আছে ছাত্ৰাচূড়া ৰেঞ্জ আছে বুলি আমি ধৰিব পাৰো আৰু ওয়েষ্টৰ ফালে okay ওয়েষ্টৰ ফালে কি আছে গাইস ওয়েষ্টৰ ফালে এই পাথাৰিয়া বা আদামাইল ৰেঞ্জটো
আছে দেন এগেইন আৰু এটা ইম্পৰ্টেন্ট ৰেঞ্জ হৈছে আপোনাৰ দুহালীয়া ৰেঞ্জক আৰু এটা নাম আছে আন এটি নাম হৈ গ'ল তাৰ প্ৰতাপগড় ৰেঞ্জ ওকে সো প্ৰতাপগড় ৰেঞ্জ ইট ৰানছ টু দা মিড সাউথ অফ দা ডিস্ট্ৰিক্ট ডিমাৰ্কেটিং দা লংগাই ভেলী এণ্ড দা চাৰগোলাও ভেলী সো এই দুটা ভেলীৰ মাজত এটা ৰেঞ্জ এটা আছে এটা পাহাৰৰ ৰেঞ্জ এটা আছে এই ৰেঞ্জটোক আমি কি বুলি কওঁ দুহলীয়া ৰেঞ্জ ওকে সো একেটা ফিজিওগ্ৰাফি হিচাপে চাব গ'লে বিৰাট ইম্পৰ্টেন্ট হয় ক'ত আছে বুলি ক'লে আমি ক'ব পাৰো শ্ৰীভূমি ডিস্ট্ৰিক্টত আছে talking about the wildlife কথা যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতে তেনেকুৱা পাৰ্টিকুলাৰ wildlife sanctuary তেনেকুৱাকে নাই ওকে সো আমি যদি চাওঁ আমাৰ বাৰাকৰ ফালে তেতিয়া বাৰেল ইত্যাদি আছে বা বাৰাক ভুটান আছে তো সিহঁতকেইটা এইকেইটা আছে বাৰু বাট পাথাৰিয়া হিলছ যিটো ৰিজাৰ্ভ ফৰেষ্ট হৈছে এই ৰিজাৰ্ভ ফৰেষ্টকো বহুতে ট্ৰাই কৰি আছে ওকে তাৰ অথৰিটিজ সকলে ট্ৰাই কৰিছে ইয়াকো এটা ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে বনাই দিবৰ কাৰণে ওকে কিন্তু এতিয়ালৈকে সক্ষম হোৱাগে নাই তেনেকুৱা আৰু এটা আছে সেইটো হৈছে ধলেশ্বৰী ৱাইল্ড লাইফ চেঞ্চুৰী ওকে সো এইকেইটা ৱাইল্ড লাইফ চেঞ্চুৰী এতিয়ালৈকে অফিচিয়েলি ৱাইল্ড লাইফ চেঞ্চুৰী হৈ যোৱা নাইগে ওকে বাট চেষ্টা চলি আছে আৰু এই কৰিমগঞ্জত যদি আমি চাওঁ বা শ্ৰীভূমিত যদি আমি চাওঁ ৱাইল্ড লাইফ যথেষ্টখিনি আছে বাট দিন বা দিন কি হৈছে কমি গৈ আছে কিয় বিকজ অফ আস হিউমেন বিঙৰ কাৰণে আপোনাৰ কাৰণে মোৰ কাৰণে ওকে বা ডেভেলপমেন্টৰ কাৰণে কি হৈছে ৱাইল্ড লাইফ ইত্যাদি কমি গৈ আছে বাট ষ্টিল যদি আমি চাওঁ বহুতখিনি ৰেয়াৰ স্পিচিছ বিলাক পোৱা যায় লাইক ফৰ এক্সাম্পল টাইগাৰ হুলকি বন পৰ্কুপাইন ওকে গোল্ডেন লাংগুৰ মাংকি ফক্স এছিয়ান এলিফেন্ট এটসেট্ৰা যথেষ্টখিনি পোৱা যায় নিয়াৰ আবাদ যদি আমি চাওঁ অসমত যিখিনি আমি পঢ়িছো যে অসমত এইখিনি বস্তু আছে এইখিনি ফ্লোৰা এইখিনি ফনা আছে এইখিনি যথেষ্টখিনি ইয়াতো পোৱা যায় Moving on, let's talk about the major rivers. So rivers কথা যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতে আপোনালোকৰ কিছুমান ৰিভাৰৰ কথা মনত ৰাখিব এটা হৈ গ'ল আপোনালোকৰ কুছিয়াৰা এটা হৈ গ'ল আপোনালোকৰ লংগাই আৰু এটা হৈ গ'ল আপোনালোকৰ সিংলা ওকে সো কুছিয়াৰা লংগাই আৰু এটা হৈ গ'ল আপোনালোকৰ সিংলা এইকেইটা বিৰাট ইম্পৰ্টেন্ট ৰিভাৰ হয় ঠিক আছে সিংলাটো বহুত বেছি ইম্পৰ্টেন্ট হয় কিয় হয় মই এইটো আপোনালোকক কৈ আছো নহয় এটা লিখা আছে that Barak river enters the district from Badarpur Ghat and divides into Kusiara and Surma okay so Barak নদীটো যদি আমি চাওঁ তেতিয়াহ'লে বাগ নদীটো কি হৈ যায় এইখিনি জায়গাত ডিভাইড হৈ যায়গে ডিভাইড হৈ পেলাই এফালে গুচি গ'ল সুৰমা আৰু এফালে গুচি গ'ল কুছিয়াৰা আৰু এই কুছিয়াৰা ৰিভাৰটো কি কৰিলে বাউণ্ডাৰীও ডিমাৰ্কেশন হিচাপেও কাম কৰিলে আৰু কোনখিনি জায়গাত এই কোৱেশ্চনটো আহিব পাৰে বহুত হাই চান্সেছ আছে এই কোৱেশ্চনটো আহে that কোনখিনি জায়গাত এই বাইফাৰ্কেশনটো হৈছেগে ওকে ডিভিজনটো ক'ত হৈছে that at হৰিটিকাৰ নামৰ এটা জায়গা আছে নিয়াৰ ভাঙ্গা ওকে হৰিটিকাৰ আৰু ভাঙ্গা এই ওয়াৰ্ড কেইটা প্লিজ মনত ৰাখিবলৈ ট্ৰাই কৰিব সো মেইন ৰিভাৰটো আপোনালোকক ক'লো এক কুছিয়াৰা আছে লংগাই আছে আৰু সিংলা আছে না কুছিয়াৰা কথা যদি অলপমান চাওঁ ইট ফ্লোজ ৱেষ্টৱাৰ্ড সো ৱেষ্ট ডাইৰেকশনত ফ্লো কৰে গতিকে ৱেষ্টৰ ফালে কি আছে গাইস বাংলাদেশ আছে গতিকে বাংলাদেশত গৈ পেলাই জয়েন কৰিব ইট অলসো ফৰ্মছ দা নৰ্থ বাউণ্ডাৰী মুভিং অন কুছিয়াৰাৰ পাছত যদি আমি চাওঁ লংগাই ৰিভাৰ ইজ অলসো ভেৰি ভেৰি ইম্পৰ্টেন্ট The river originates from the Jampai hills of Tripura. So Tripurar পৰা okay তলৰ ফালৰ পৰা আমাৰ ৰিভাৰটো ওপৰলৈকে আহিছে লংগাই ৰিভাৰ okay কৰিমগঞ্জলৈকে ঘুমাই গৈছেগে it turns then again southwest near Karimganj town and enters Bangladesh এই ৰিভাৰটো যদি আমি চাওঁ এই ৰিভাৰ কি কৰে বাংলাদেশত গৈ পেলাই end up হয়গে and there in Bangladesh যদি আমি চাওঁ it meets the Hakaluki Haor okay Hakaluki Haor বা হেয়ৰ বুলিও কয় বা হাওৰ বুলি কয় হাওৰ ওয়াৰ্ডটো বহুত বেছি ইম্পৰ্টেন্ট হয় HAOR হাওৰ ওয়াৰ্ডটো ইউজুৱেলি ইউজ কৰা হয় when wetland যেনেকা জায়গাবিলাক আছে wetland বুলি আমি যেনেকা কওঁ ৰাইট যেনেকা আমাৰ দ্বীপৰ বিল এটা হয় তেনেকুৱা এটা জায়গা হয় ওকে সো এই পাৰ্টিকুলাৰ যেটা নেকি ওয়াৰ্ডটো ইউজ হয় হাওৰ বুলি ক'লে আমি এনেকা কৈছো that wetland হয় but these are particularly bowl shaped okay bowl shaped সো বাউলটো আপোনালোকে জানেই কি বস্তু হয় ৰাইট মেগি সেকেটো খাই থাকে সেকে হে বাউল তেনেকা থাকে হে বাউল শেপ ওকে বাউল শেপ বা সসৰ শেপ বুলি আমি ক'ব পাৰো তেনেকুৱা শেপৰ যেনেকুৱা ওয়েটল্যান্ডস বিলাক থাকে হে ওয়েটল্যান্ডস বিলাকক আমি হাওৰ বুলি আমি কওঁ সো তেনেকুৱা এটা হাওৰ আছে which is the Hakaluki Haor okay so হাওৰৰ মিনিং টো এটা দিয়া আছে an atoll like span of water so গতিকে এটা ওয়েটল্যান্ড হয় বাংলাদেশত আপোনাৰ এনেকুৱা ধুনীয়া ওয়েটল্যান্ড বহুত খিনি আছে ওকে এটো কাৰণে বহুত বেছি পপুলাৰ হয় ইয়াতে নেক্সট ৰিভাৰ আহি গ'ল আমাৰ সিংলা ৰিভাৰটো আমাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় Singla river originates from Mizoram and falls in the Sonbil Haor okay বা Sonbil আপোনালোকে নিশ্চয় জানে ৰাইট যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ এছিয়াৰ সেকেন্ড লাৰ্জেস্ট লেক বুলি আমি ক'বলৈ পাৰো ৰাইট সো Sonbil ৰিভাৰটোৱে আমাৰ প'ন্ডটোৱে বা Sonbil লেকটোৱে ক'ৰ পৰা পানীৰ সাপ্লাই পাই আছে হেতু যদি আমাক খুদে তেতিয়াহ'লে দা আনসাৰ ইজ what Singla river এটো বহুত বেছি ইম্পৰ্টেন্ট হয় from previous point of view
ওকে সিংলা ৰিভাৰ আৰু এই যেটো ৰিভাৰ আছে এই ৰিভাৰটো যদি আমি চাও আমাৰ গৈ পেলাই এই সোন বিলক পানীৰ সাপ্লাই দিয়ে আৰু একফালৰ পৰা চাব গলে কি হয় সেই যেটো আমাৰ বিলটো আছে বা লেকটো আছে সোন বিলৰ পৰা কি হৈ যায় সোন বিলৰ পৰা এগেইন অলপমান পানী যেটো ওভাৰফ্লো হৈ যায় ওভাৰফ্লো হোৱাৰ পিছত তাৰ পৰাও এনেকা সৰু সৰুকে দুটা নদী ওলাই আহে বুলি কৈছে ওকে ৰিভিলেটস সৰু সৰু ৰিভিলেটস ওকে সৰু সৰু ৰিভাৰ বুলি ধৰিব পাৰে আপোনালোকে যাক কি বুলি কোৱা যায় এটা কোৱা যায় কছুৱা আৰু এটাক কোৱা যায় কাকৰা ওকে সো কেকুৰা আৰু আমাৰ কেচুৱা ওকে বাট এনেকা আপোনালোকে আপোনাৰ ক'ব পাৰে কছুৱা ওকে সো টৰ্টয়ছৰ নিচিনা এনেকা ধৰিব পাৰে ওকে সো কে এন কে কছুৱা এণ্ড কাকৰা এই দুটা হয়তো সৰু সৰু ৰিভিলেটস আমাৰ ফৰ্ম হৈ যায় না কুছিয়াৰা হোক বা লংগাই হোক এটা পেৰেনিয়েল ৰিভাৰ হয় পেৰেনিয়েল ৰিভাৰ বুলি ক'লে কি হ'ল that সিহঁতে they are like rivers which are fed by rain and all okay আৰু এইকেইটা আমাৰ যিকেইটা ৰিভাৰ্স আছে এই ৰিভাৰ্স কেইটা whole through the year whole throughout the year 24/7 365 days এই ৰিভাৰ কেইটাত আমাৰ পানী থাকেই থাকে ঠিক আছে সো কুছিয়াৰা ৰিভাৰ আৰু এটা আমাৰ হৈ গ'ল লংগাই ৰিভাৰ এই দুটা ৰিভাৰ যদি আমি চাও তেতিয়াহলে ইয়াতে পানী কেতিয়াও শেষ হৈ নাযায় ওকে ড্ৰাই আপ কেতিয়াও হৈ নাযায় কিন্তু বাকি কিটা ৰিভাৰ যদি আমি চাও টাইম টু টাইম যথেষ্টখিনি ড্ৰাই আপ হৈ যোৱাৰ সম্ভাৱনা থাকে ঠিক আছে সেইটো কাৰণে আমি কও এই দুটাহে হৈছে পেৰেনিয়েল ৰিভাৰ বাকি কেইটা নন পেৰেনিয়েল বুলি আমি ক'বলে পাৰো ঠিক আছে চলো সো মুভিং অন মেজৰ ৰিভাৰ্সৰ কথা পাছত চাও আহক ট্ৰান্সপোৰ্টেশন কথা যদি আমি চাও মই অলপমান আগতীয়াকৈ লৈ গৈছো কথাখিনি আগত যিখিনি কৈ আছিলো মই তাতে মই আপোনালোকক কৈছিলো that is যেতিয়া নেকি ডিভিজন হৈ আছিলে ৰাইট ডিভিজন হৈ আছিলে 1947 ত তেতিয়া কি হ'ল দে সিলেটৰ সেই জায়গাখিনি যেটো নেকি কৰিমগঞ্জ সেই কৰিমগঞ্জ জায়গাটোক ইন্ডিয়াক দি দিয়া গৈছিলে ওকে আৰু ইন্ডিয়া জোৰ জবস্তি ৰাখিছে বুলি ক'ব পাৰে আপোনালোকে কিয় কাৰণ যদি কৰিমগঞ্জ নাথাকিলে হয় তেতিয়া আমাৰ ডাইৰেক্ট এক্সেস নাথাকিলে হয় ত্ৰিপুৰাৰ লগত ওকে সো গটিকে ত্ৰিপুৰাৰ লগত এক্সেস যেটা নেকি আমাৰ লগত থাকে ওকে বা ইন্ডিয়াৰ লগত অসম আৰু ত্ৰিপুৰাৰ কথা কোৱা নাই ইন্ডিয়াৰ ত্ৰিপুৰাৰ লগত ধুনিয়াকে এক্সেস থাকিব লাগে কানেক্টিভিটি থাকিব লাগে সেই হিচাপে আমাৰ কৰিমগঞ্জটো জায়গাখিনি গুটে সিলেটৰ লগত বাংলাদেশ বা আজি তাৰিখত বাংলাদেশ আগৰ ইষ্ট পাকিস্তানত গুচি নগলগে ওকে কিয় আমাক কানেক্টিভিটি লাগে with the state of Tripura ঠিক আছে then again transport and communication যদি চাও nearest airport কি হৈ গল আমাৰ কুম্ভীৰগ্ৰাম এয়াৰপোৰ্ট ওকে then again কুম্ভীৰগ্ৰাম এয়াৰপোৰ্ট ক'ত আছে কি আছে জানিব কাৰণে মোৰ আগৰ ভিডিওটো চাই লওক আছাৰৰ ওপৰত তাতে ধুনিয়াকে মেনশন আছে মেজৰ ৰিভাৰ পোৰ্ট যদি আমি চাও শ্ৰীভূমি পোৰ্ট with advanced infrastructure facilitating import export business through the custom trade point at Dakbangla Ghat and Sutarkandi custom station এই Sutarkandi যেটো আমাৰ custom station হয় এটো বহুত বেছি ইম্পৰ্টেন্ট হয় ওকে তাতে বেলেগ কান্ট্ৰিজৰ লগত আই মিন টু সে লাইক বাংলাদেশৰ লগত যথেষ্টখিনি ইম্পৰ্ট এক্সপৰ্ট বিলাক আমাৰ এই পাৰ্টিকুলাৰ গেটৰ থ্ৰু এদিয়ে হয় ওকে সুতাৰকান্দি এটো কাৰণে বিৰাট বেছি ফেমাস হয় আৰু পিকচাৰ থাকিব লাগে এটা মোস্ট প্ৰবলি ইয়েস देयर इज द পিকচাৰ ওকে সুতাৰকান্দি এই জায়গাটোৰ থ্ৰু এদিয়ে আমাৰ যথেষ্টখিনি গুডস বিলাক সাপ্লাই ট্ৰান্সপোৰ্ট আমাৰ এক্সপোৰ্ট ইম্পৰ্ট বিলাক হৈ থাকে ঠিক আছে চলো সো সুতাৰকান্দি হোক বা আমাৰ ডাকবাংলা ঘাট এইকেইটা আমাৰ বিৰাট ইম্পৰ্টেন্ট পইণ্ট এই ইয়াতে দেখিছে আপোনাৰ ইয়েলো কালাৰ যিখিনি ট্ৰায়াঙ্গলছ বিলাক আছে সেই ট্ৰায়াঙ্গলছ বিলাকে পোর্ট বিলাকক হেৰি কৰিছে সিগনিফাই কৰিছে ওকে কোনটো পোর্ট কোড আছে ইয়াতে ধুনিয়াকে দিয়া আছে ওকে আৰু এই পোর্টৰ থ্ৰুদি আমাৰ নট অনলি পোর্টৰ কাষেদিটো ৰাস্তা আছে ডেফিনেটলি বাট সেই পোর্টতে আমাৰ ইম্পৰ্ট এক্সপোৰ্ট কৰা যায় থ্ৰু দা ওয়াটাৰৱেজ আৰু আমি সকলোৱে জানো তাত আমাৰ এইখিনি জায়গাত কোনটো ওয়াটাৰৱেজ আছে ওয়াটাৰৱে নেশনাল ওয়াটাৰৱে আছে কোনটো নেশনাল ওয়াটাৰৱে আছে গাইস আপোনালোকে যদি জানে তেতিয়াহলে কমেন্ট সেকশনত কক ওকে ভেৰি ইজি কোৱেশ্চন বাট বহুতে পাহৰি যায় নম্বৰত ভুল হৈ যায় ওকে সো আপোনালোকে যদি জানে তেতিয়াহলে কমেন্ট সেকশনত কক that কোনটো নেশনাল ওয়াটাৰৱে আছে সেইখিনি জায়গা ট্ৰান্সপোৰ্ট এণ্ড কমিউনিকেশনৰ কথা আৰু যদি আমি চাও তেতিয়াহলে ৰেলৱে ষ্টেচনৰ থ্ৰুদিও ইয়াতে জড়িত হৈ আছে আমাৰ কৰিমগঞ্জ ডিস্ট্ৰিক্ট আৰু ইয়াতে দুটা ইম্পৰ্টেন্ট জাংচন আছে এটা হৈ গল কৰিমগঞ্জ বা শ্ৰীভূমি জাংচন আৰু এটা হৈ গল বদৰপুৰ জাংচন এটা ইম্পৰ্টেন্ট জাংচন হল যোনটো নেকি ৰেলৱে থ্ৰুদি কানেক্টেড কৰি আছে रोड प्रेसर थ्रुदी যদি আমি চাও रोड प्रेस যথেষ্টখিনি আছে আৰু ইম্পৰ্টেন্ট জায়গা লাইক শিলং আগৰতলা আইজল হৈ গল আৰু বহুতো জায়গাৰ লগত ৰাস্তাৰ থ্ৰুদিও জড়িত হৈ আছে সুপাৰকান্তি ইন্টাৰনেশনাল বৰ্ডাৰ ক্ৰসিং এটো বহুত বেছি ইম্পৰ্টেন্ট হয় অলৰেডি কলম আপোনালোকক লোকেটেড অন দা বাংলাদেশ ইন্ডিয়া বৰ্ডাৰ অন দা কৰিমগঞ্জ বানি বাজাৰ ৰুট ইন দা কৰিমগঞ্জ ডিস্ট্ৰিক্ট বা শ্ৰীভূমি ডিস্ট্ৰিক্ট ঠিক আছে সো সুতাৰকান্দি ইন্টাৰনেশনাল বৰ্ডাৰ কোনখিন জায়গাত আছে ডাইৰেক্ট কোৱেশ্চন আহি যাব পাৰে দা আনসাৰ উইল বি what guys the answer will be our শ্ৰীভূমি ডিস্ট্ৰিক্ট ঠিক আছে তো এই ভিডিওটোৰ পিডিএফ পাবৰ কাৰণে আপুনি আমাৰ
টেলিগ্ৰাম চেনেল ইকুইপাত গাইডেন্স প্ৰগ্ৰাম বা ইকুইপাত বুলি এটা আছে চ' তাতে আপোনালোকে জইন কৰি ল'ব পাৰে আৰু এই পিডিএফটো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে আৰু লাষ্ট বাট নট দ্য লিষ্ট যিহেতু এপিএছচি চিচিৰ প্ৰিলিমছৰ পৰীক্ষা আহি যাব পাৰে নটিফিকেশ্যন এনি টাইম আউট হ'ব পাৰে চ' তাৰ আগতে মই আপোনালোকক কৈছো যে আগতীয়াকৈ যুগুত হৈ থকাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় সেইবাবে ইকুইপাতে লৈ আনিছে এপিএছচিৰ কাৰণে প্ৰিলিম স্পেচিফিক ক্ৰেছ কোৰ্চ চ' ইয়াতে আপোনালোকে ডেফিনেটলি প্ৰিলিমছ যাতে নেকি ক্লিয়াৰ কৰে সেইখিনি বস্তু আমি 110% লাগি মেলি আমি আপোনাৰ কাৰণে সেইটো কনফিডেন্স আমি বিল্ড কৰি দিম চ' ডেট আপোনালোকে প্ৰিলিমছ একেবাৰে ধুনীয়াকৈ ক্লিয়াৰ হ'বই এণ্ড নেক্সট আপোনাৰ থিং ইজ দেট তেতিয়া আপোনালোকে জাষ্ট এনচাৰ্ছ লিখি থাকক লিখি থাকক লিখি থাকক এণ্ড এই বছৰে আপোনালোকে অফিচৰ বনি ওলাব চ' মিলতে हैं नेक्स्ट क्लास में टिल देन टेक केयर एंड स्टडी स्मार्ट थैंक यू